নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টো আৰম্ভ কৰিছোঁ পথাৰৰ পৰাই। আজি মাহঁতৰ নৌ ভুই আছিলে আৰু এতিয়া নবৌ আৰু মই ইফালে খানালৈ আহি গ'লোঁ। ৰোৱনীয়ে পথাৰ ধুনীয়াকৈ ৰুই আছে আৰু এইফালে নবৌ ইয়া ৰোৱনীক মাতিবলৈ গৈছে খাবৰ কাৰণে। ইমান ডাঙৰকৈ ৰ'দ দিছে আৰু সেইকাৰণে মই এই গছজোপাৰ তলতে ৰৈ আছোঁ। বৰ ধুনীয়া বতাহ মাৰি আছে। পথাৰৰ দৃশ্যটো সঁচাকৈ বৰ ভাল লাগে। এইকেইটা দিন ভালো লাগে, কষ্টও যথেষ্ট, তথাপিও ভাল লাগে কিবা এটা। আৰু এয়া পথাৰত ৰোৱনীয়ে ৰুই আছে আৰু এইফালে দেখিছেনে ভিউটো ইমান ধুনীয়া। ওচৰতে যিহেতু পাহাৰখন আছে আৰু অকণমান গ'লেই পাহাৰখন পায় আৰু ভিউটো মানে ইমান ধুনীয়া আহিছে। ৰোৱনীয়ে ৰুই আছে আৰু নবৌ গৈ পানি ৰখি আছে, ভাত খাবলৈ মাতি আছে আৰু মই এইখিনিতে ৰৈ আছোঁ। ভাই মই যাবই নোৱাৰিলোঁ, ইমান ভাগৰ লাগিলে। এতিয়া ৰৈ আছোঁ সিহঁতি অহালে। সঁচাকৈ বৰ ধুনীয়া। আপোনালোকৰ কেনেকুৱা লাগিছে জনাব দেই। ভিউটো একদম মানে বিৰাট ধুনীয়া সঁচাকৈ। এইকেইদিন সকলো মানুহ ব্যস্ত হৈ আছে। খেতিপথাৰ, ৰ'দ বৰষুণ বতাহ এইবিলাকৰ কোনো কথা নাই। খেতিপথাৰলৈ যাবই লাগিব আৰু আমাৰো কালি ন ভুই আছিলে, মাহঁতৰ ৰুবলৈ দিছিলে আৰু সেইবাবে আমিও গ'লোঁ। নবৌক যিমানখিনি পাৰোঁ সহায় কৰি দিবলৈ চেষ্টা কৰোঁ, বৰ বেছিকৈ নোৱাৰিলোঁ। আৰু এইফালে আমাৰ পথাৰখনৰ পৰিৱেশটো আজি আপোনালোকক দেখাবলৈ পাই ভাল লাগিলে। এইফালে ৰোৱনীও ৰুই হৈ গ'ল আমি যোৱালৈকে। তাৰপিছত তেওঁলোকক ভাতকেইটা দিলোঁ। ভাতকেইটা তেওঁলোকে খুব ধুনীয়াকৈ খালে। গছজোপা থকাৰ কাৰণে খুবেই সুবিধা হৈছে। গছৰ তলতে বহি গোটেইখিনি এনেকৈ অলপ সময় বহিলেও তেওঁলোকে খালে। খাই বৈ আজৰি হৈ এতিয়া তেওঁলোকো গ'ল আৰু আমিও আহিছোঁ। দুপৰীয়া সময় ইমান যে ৰ'দটো চোকাকৈ দিছে, পথাৰৰ পানীখিনি গৰম হৈ গৈছে। তাকেহে ভাবিছোঁ ৰোৱনীসকলে কেনেকৈ ৰুইছে, তোলনীসকলে কেনেকৈ তুলিছে। উপায় নাই, নিজৰ পেটৰ কাৰণে কাম কৰিবই লাগিব। আৰু এতিয়া আমি দুইজনী ঘৰলৈ আহি আছোঁ। মানে অৱস্থাটো বেয়া হৈ গৈছে, ইমান চোকা ৰ'দ দিছে আপোনালোকে দেখিছে ন। আৰু এয়া আমি দুইজনী আহি ঘৰ পালোঁহি। ঘৰ পাই মানে নবৌৰ অৱস্থা বেয়া হৈ গৈছেগৈ ৰাতিপুৱাৰ পৰা কাম কৰি আৰু মই ইয়াত যেনে তেনে ঘামি জুমি আহি পালোঁহি। আহি পাই দুইজনীয়ে মুখ হাতকেইটা ধুই অকণমান বোলো বহিলে যদি তত পাওঁ ফেনৰ তলত। আৰু এতিয়া মুখ হাতকেইটা ধুই লৈ অকণমান ফেনৰ তলত জিৰাবলৈ আহিছোঁ। পথাৰলৈ গ'লোঁ আৰু ৰোৱনীক ভাত পানী দি মাহঁতৰ ঘৰতে অকণমান জিৰণি ল'লোঁ আৰু এতিয়া ঘৰলৈ বুলি আহি আছোঁ চাইকেল চলাই। আৰু আজি ভিডিঅ'টিৰ পৰা বিদায় লৈছোঁ। যদি ভিডিঅ'টি চাই ভাল পালে লাইক কমেণ্ট লগতে মোৰ সৰু পেজটি ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু অকণমান যাতে আপোনালোকেও সহায় সহযোগ দিয়ে, তেতিয়াহে মই আগবাঢ়ি যাব পাৰিম। আজিলৈ আহিছোঁ, বাই বাই।